Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন ইগাল এডুকেশ্যন আৰু মোবাইল কম্পিউটাৰ আৰু এটা বেসিক কনসেপ্ট লৈ যায় কনসেপ্টটো আছে কি আমি যেটা ম্যাথছত জিওমেট্ৰি কৰা আৰম্ভ কৰিব জ্যামিতি কৰা আৰম্ভ কৰোঁ তেতিয়া এটা শব্দ খুব আমাৰ চৰ্চা হৈ থাকে শব্দটোৰ ওপৰত বিভিন্ন পৰীক্ষাত প্ৰশ্ন আহি থাকে আৰু সেই শব্দটো হৈছে ট্ৰান্সভাৰ্সাল যাক আমি ত্ৰিজ্যক বুলি কোৱা হয় এই ত্ৰিজ্যক বা ট্ৰান্সভাৰ্সাল মানেনো কি কনসেপ্ট হয় কনসেপ্টটো বুজাব কাৰণে চেষ্টা কৰিছো আৰু আমি এনেকুৱা নতুন সিৰিজ এটা কন্টিনিউ কৰি আছো যে এটা শব্দৰ ওপৰত যাতে আপোনালোকে বুজি পায় যে শব্দটো পেপাৰত দেখাৰ লগে লগে কোৱেশ্চনটো লগত দেখাৰ লগে লগে সেই শব্দটোৰ বিষয়ে যাতে আপুনি জানে আৰু সেই কনসেপ্টটো যদি গম পাব তে কোৱেশ্চনটো সলভ কৰাত আমাৰ কাৰণে সহজ হৈ যায় তো ট্ৰান্সভাৰ্সাল বা ত্ৰিজ্যক বুলি কোৱাৰ লগে লগে ই কি মিনিং কৰে বা কেনেকুৱা মিনিং কৰে সেই বিষয়ে অকমান আমি আলোচনা কৰিম একদম সহজ সৰল ভাষাত যদি ক'ব যাওঁ সাপোজ আপুনি ভাবক যে ইয়াতে মই দুটা স্কেল ইয়াতে মই এনেকৈ দুটা স্কেল বা কিবা এনেকৈ পেলাই থৈ দিছো ওকে ইফালে এটা স্কেল আছে ইফালে এটা স্কেল আছে তো ইয়াৰ ওপৰত মই আৰু এটা স্কেল যদি এনেকৈ পেলাই দিও ইয়াৰ ওপৰত আৰু এটা স্কেল যদি মই এনেকৈ পেলাই থৈ দিও তে এই স্কেল ডালে ইয়াতে এইটো বিন্দুত কাটিছে বা ইয়াতে এইটো বিন্দুত কাটিছে হল তো এনেকুৱা টাইপৰ বস্তুবোৰ যেটা আমি দেখিব তেতিয়া আমাৰ ট্ৰান্সভাৰ্সালৰ কাম আৰম্ভ হ'ব তো ম্যাথমেটিক্যালি আমি কি কওঁ এইডাল এটা লাইন হয় সাপোজ এটা ৰেখা বুলি কয় আৰু এইডাল এটা লাইন হয় যাক আমি ৰেখা বুলি কওঁ আৰু সেই ৰেখা দুডালৰ ওপৰত আৰু এডাল ৰেখাই বা লাইনে ইহত দুটা এনেকৈ কাটি পেলাই এনেকৈ পাৰ হৈ গুচি গ'ল এই ৰেখা দুডাল কেনেকৈ আছে সমান্তৰাল হৈ আছে নে সমান্তৰাল হৈ নাই হেতু কোনো কথা নাই ৰেখা দুডাল থাকিব লাগিব বুলি কথা নাই কেতিয়াবা এনেকুৱা হ'ব পাৰে ইয়াত তিনিডাল ৰেখা আছে কেনেকুৱা হ'ব পাৰে চাৰিডাল ৰেখা আছে কবৰ হ'ব পাঁচডাল ৰেখা আছে আমাৰ একো ক'ব লগা নাই মুঠতে এডাল এনেকুৱা কমন লাইন থাকিব সেই লাইনডালে যাতে প্ৰত্যেকটো বেলেগ বেলেগ জায়গাত কাটি কাটি আহি আছে আৰু এই কমন লাইনডালে যাতে চাৰিটা পাঁচটা তিনটা যিমানটাই নাথাকক প্ৰতিটো লাইনক যদি বিভিন্ন বিন্দুত বেলেগ বেলেগ বিন্দুত কাটি পেলাই আহি যায় এই দুডাল কমন লাইন যে সবকে কাটিছে এই কমন লাইনডালৰ নাম হ'ব ট্ৰান্সভাৰ্সাল এডালৰ নাম হৈছে ট্ৰান্সভাৰ্সাল মনত থাকিব ওকে আৰু তাক অসমীয়াত ত্ৰিজ্যক বুলি কয় তো এই ট্ৰান্সভাৰ্সাল ডালৰ জেনেৰেলি আমি ইয়াৰ বিষয়ে পঢ়িব গ'লে বহুত কেইডালৰ কথা নপঢ়া আমি দুইডাল মানৰ কথা আমি পঢ়িম চাব আমি ধৰিছো আমি দুডালৰ কথা পাতিছো ইহত দুডাল ওকে তো ইহত দুডালক যেটা ই এনেকৈ কাটি গৈছে তেতিয়া এডালৰ নাম ট্ৰান্সভাৰ্সাল বা ত্ৰিজ্যক এই দুডাল কেতিয়াবা সমান্তৰাল হ'বও পাৰে আৰু কেতিয়াবা সমান্তৰাল নহ'বও পাৰে তো ইয়াতে এইটো মই সমান্তৰাল হোৱা নাই কেতিয়াবা যদি সমান্তৰাল হিচাপে আকো তো এনেকৈ সমান্তৰালও দিয়া থাকিব পাৰে ওকে এই ট্ৰান্সভাৰ্সাল ডালে যেতিয়া দুডালৰ কাৰণে কৈ আছো মই দুডালক যেতিয়া কাটিব দুটা বিভিন্ন বিন্দুত ইয়াতে এটা বিন্দু ইয়াতে এটা বিন্দু দুটা বিন্দু কাটিব কাটাৰ লগে লগে ইয়াত দেখিব এই ট্ৰান্সভাৰ্সাল ডালৰ লগত ইহত গেটাই কেতিয়াবা কেটামান এংগল বনাব কোন ইয়াতে এটা কোণ বনাইছে ইয়াতে এটা কোণ ইয়াতে কোণ দেখিছে ইয়াতে কোণ বনাইছে ইয়াতে কোণ বনাইছে আৰু ইয়াতে এনেকৈ কোণ বনাইছে টোটাল কিমানটা কোণ বনাইছে টোটাল 8টা কোণ বনাইছে কোন গতে মই নাম্বার দিছো এটা 1 নম্বৰ এটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 6 7 আৰু 8 নম্বৰ হে 8টা কোণ যে বনালে হে 8টা কোণৰ আপুনি যদি ভালদৰে চাই 4টা কোণ ভিতৰৰ ফালে আছে কোনে ভিতৰত আছে ই ভিতৰৰ ফালে আছে দেখিছা ওকে ই ভিতৰৰ ফালে আছে ভিতৰৰ ফালে দেখিছা আৰু ভিতৰত থকা কোণ গটা আমাৰ ইংৰাজীত ইন্টেৰিয়ৰ কোণ বুলি কোৱা হয় কি বুলি কোৱা হয় ইন্টেৰিয়ৰ এংগল যাক অসমীয়াত অন্তঃকোণ বুলি কোৱা হয় আৰু কেটামান দেখিছা তুমি যিকেটা বাহিৰত আছে তব ই বাহিৰত আছে দেখিছা এই বাহিৰত থকা কাটা আমি কি বুলি কওঁ এক্সটেৰিয়ৰ এংগল বুলি কওঁ কি বুলি কওঁ এক্সটেৰিয়ৰ এংগল যাক আমি বহিঃকোণ বুলি কওঁ মনত থাকিব ওকে তো ইয়াতে আপুনি টোটাল 8টা কোণ দেখিছে 8টা কোণৰ 4টা ভিতৰত আছে 4টা বাহিৰত আছে ভিতৰত থকা 4টাক আমি ইন্টেৰিয়ৰ এংগল বুলি কৈছো যাক আমি অন্তঃকোণ বুলি কওঁ বাহিৰত থকা 4টাক আমি এক্সটেৰিয়ৰ এংগল বুলি কৈছো যাক আমি বহিঃকোণ বুলি কওঁ ঠিক আছে তো ইয়াতে আমি কেটামান বস্তু জানিব লাগিব যদি ভালদৰে চোৱা যায় এই 1 নম্বৰটো আৰু 5 নম্বৰটো চাওকচোন ইহত দুটা যেটো জায়গাত আছে সেই জায়গা দুটা মোটামুটি একে ডিজাইনৰ আছে দেখিছে আপুনি 2 লগত 6 নম্বৰটো চাওক দুটা একে ষ্টাইলৰ আছে আমি যেটো ওপৰৰ ফালে দেখিছে এতুৰ লগত আপুনি এটু চাওক 3 আৰু 7 নম্বৰটো চাওক একে ষ্টাইলৰ ইহত অলমুৱাকে আছে আৰু ইহত দুটাক যদি আপুনি চাই ইহত তলমুৱাকে আপুনি দেখিছে এই দুটো পেয়াৰ দুটাকে মই বুজাব লাগে অকলে ইয়াক নহয় ইয়াৰ লগত ইয়াক চাব লাগিব ইয়াৰ লগত পেয়াৰ মানে জোৰ দুটাকে এই দুটাকে যে মই এটা জোৰ দেখিছো পেয়াৰ দেখিছো হিয়ত গটা এটা নাম আছে দে আৰ কল কাৰেসপন্ডিং এংগল কি বুলি কোৱা হয় কাৰেসপন্ডিং এংগল যাক আমি অসমীয়াত অনুৰূপ কোণ বুলি কওঁ কি বুলি কওঁ অনুৰূপ কোণ বুলি কওঁ মনত থাকিব ইয়াতে অনুৰূপ কোণ একৰ অনুৰূপ কোণ কোনি আছে 5 নম্বৰ 4টো কোনি আছে 8 নম্বৰ 2 নম্বৰটো কোনি আছে 6 নম্বৰ 3 নম্বৰটো কোনি আছে 7 নম্বৰ ঠিক আছে ইয়াৰ পিছত যদি আপুনি ভালদৰে চাই আপুনি আকৌ এটা বস্তু চাব পাৰে
আপুনি এই 2 আৰু 4 টো চাওকচোন 5 আৰু 7 টো চাওক 6 আৰু 8 টো চাওক 3 আৰু 1 টো চাওক ইহত গেটা কেনেকুৱা আছে এটাৰ পিছফালে এটা আছে এটাৰ পিছফালে এটা আছে তো ইহতক কি বুলি কয় ভাৰ্টিক্যালি অপোজিট এংগল বুলি কোৱা হয় কি বুলি কোৱা হয় ভাৰ্টিক্যালি অপোজিট এংগল মানে অসমত বিপৰীত কোণ বুলি কোৱা হয় অসমত কি বুলি কয় বিপৰীত কোণ বুলি কোৱা হয় মনত থাকিব এটাৰ পিছফালে যেতিয়া এটা কোণ থাকিব তেতিয়া ইহতক কি বুলি কয় ভাৰ্টিক্যালি অপোজিট এংগল আমাৰ অসমত কি বুলি কয় বিপৰীত কোণ বুলি কোৱা হয় ঠিক আছে তো দুটা লাইনক যেতিয়া এটা লাইনে কাটিব সেই লাইনডালৰ নাম হৈছে ট্ৰান্সভাৰ্সাল তিৰ্যক বুলি কয় আৰু এই ট্ৰান্সভাৰ্সাল ডালে কোণ এই লাইন দুটাৰ লগত আঠটা কোণৰ সৃষ্টি কৰিব তো চাৰিটা কোণ ভিতৰত থাকিব দেয়াৰ কয় ইন্টেৰিয়ৰ এংগল অন্তঃকোণ বুলি কয় চাৰিটা কোণ বাহিৰত আছে দেয়াৰ কয় এক্সটেৰিয়ৰ এংগল যা আমি বহিৰ্কোণ বুলি কওঁ আৰু এনেকুৱা কিছুমান পেয়াৰ দেখিছো যিবোৰ পেয়াৰ দেখিবলৈ একে একে যেন লাগে হিয়তক আমি কাৰেসপন্ডিং এংগল বুলি কওঁ যা আমি অনুৰূপ কোণ বুলি কওঁ এটাৰ পিছফালে এটা দেখিছে হিয়তক আমি কি বুলি কওঁ বিপৰীত কোণ ইংৰাজী ভাৰ্টিক্যাল অপোজিট এংগল বুলি কওঁ ওকে ইয়ালৈকে ঠিক আছে ওকে এতিয়া যদি এই লাইন দুডাল যদি সমান্তৰাল বুলি কোৱা থাকে যদিহে কোৱা থাকে বা দিয়া থাকে নহলে নহব যদি এই দুডাল সমান্তৰাল বুলি কোৱা থাকে তেতিয়া এইটো কোণ আৰু এইটো কোণৰ নাম কি আছিল কাৰেসপন্ডিং এংগল আছিল নে হল এইটোৰ লগত এইটো কোণি আছিল কাৰেসপন্ডিং এংগল এইটোৰ লগত এইটো কি আছিল কাৰেসপন্ডিং এংগল আৰু এইটোৰ লগত এইটো কি আছিল কাৰেসপন্ডিং এংগল আৰু সেই কাৰেসপন্ডিং এংগল কেটা যে আপুনি পালে সেই এংগল কেটাৰ যেটো মান বা যেটো ভ্যালু বা যেটো মেজারমেন্ট হেতু কি হৈ যাব নিজে নিজে সমান হৈ যাব মানে এটু যদি 45 এটু হ'ব 45 এটু যদি 30 এটু হ'ব যদি হে ইহত দুডাল সমান্তৰাল বা প্যাৰালেল বুলি কোৱা থাকে নাথাকিলে কিন্তু নহব যদি ইহত দুটা প্যাৰালেল বা সমান্তৰাল বুলি কোৱা থাকে তেতিয়াহে ইহত দুটা কোণ সমান হ'ব ক্লিয়াৰ নহলে কিন্তু নহয় এক নম্বৰ ইয়াৰ পিছত আকৌ কৈ আছো কি এই বিপৰীত কোণবোৰ সদায় সমান এটু সমান্তৰাল হলেও সমান নহলেও সমান মানে একৰ যিমান ইয়াৰ হে একেই ভ্যালু এটু যদি 30 এটু 30 এটু 70 এটু 70 এটু 60 এটু 60 বিপৰীত কোণবোৰ সদায় সমান তাত সমান্তৰাল শব্দটো থাকিব লাগিব বুলি কোনো কথা নাই ঠিক আছে ওকে এতিয়া ইয়াতে আৰু এটা বস্তু মই দেখাই আছো এই কোণ দুটা চাওচোন 3 আৰু 5 এনেকা ক্ৰস টাইপৰ আছে দেখিছা 4 আৰু 6 দেখিছা এই ক্ৰস টাইপৰ যে এংগল দুটা দেখিছা সেই এংগল দুটাৰ এটা এটা নাম আছে ইয়াতে কি বুলি কয় অল্টারনেট ইন্টেরিয়র এংগল কি বুলি কয় অল্টারনেট ইন্টেরিয়র এংগল মনত থাকিব ইয়াতে কি বুলি কয় অল্টারনেট ইন্টেরিয়র এংগল বুলি কয় যাক আমাৰ অসমত একান্তৰ কোণ বুলি কোৱা হয় সিমিলাৰলি আপুনি যদি দুইৰ লগত আপুনি 8 টো চাই একৰ লগত যদি 7 টো চাই ইয়াতে কি বুলি কয় অল্টারনেট এক্সটেৰিয়ৰ এংগল বাহিৰত আছে অল্টারনেট হয় ইয়াত গৰা কিন্তু ভিতৰত কেন অল্টারনেট ইন্টেৰিয়ৰ ইয়াতে অল্টারনেট এক্সটেৰিয়ৰ বুলি কোৱা হয় আৰু এই যদি এই লাইন দুটা যদি সমান্তৰাল হৈ থাকে বা সমান্তৰাল বুলি কোৱা থাকে এই কোণ দুটা যদি তুমি নাম দিলা অকমান আগত সেই কোণ দুটাৰ ভ্যালুবোৰ সদায় সমান মানে এটো 30 হলে এটো 30 এটো 60 হলে এটো 60 ঠিক আছে ইয়ালৈকে লাষ্ট এটা বস্তু আছে এই লাইন দুডালৰ যেতিয়া তুমি আঁকিছা ইহত দুটা বৰ সমান্তৰাল নহয় যদি ইহত দুটা সমান্তৰাল হয় বা সমান্তৰাল বুলি কোৱা থাকে তেতিয়া আৰু এটা মেজৰ কনসেপ্ট ইয়াত আছে যেটো ওপৰত প্ৰশ্ন পৰীক্ষাত খুব বেছি প্ৰশ্ন উঠে হেতু হৈছে কি এই একে একে সাইড আছে ইও ভিতৰত আছে ওকে এটাও ইও ভিতৰত আছে হিও ভিতৰত আছে ইও ভিতৰত হল কিন্তু ই যেটো সাইড আছে ইও এটো ফালে আছে ইও এটো ফালে আছে একে একে ফালে থকা ভিতৰৰ কোণ দুটা যদি ইহত দুটাৰ সমান্তৰাল বুলি কোৱা থাকে বা প্যাৰালেল বুলি যদি কোৱা থাকে একে ফালে থকা কোণ দুটা ভিতৰৰ হ'ব লাগিব ইহত দুটাক যদি যোগ কৰা ইহতৰ ভ্যালু কিমান হয় 180 ডিগ্ৰী হয় সিমিলারলি এটু কোণৰ ভিতৰত দুই একেটা ফালতে আছে ইহত দুটাক যদি যোগ কৰা ইয়াৰ দুটাক যোগ কৰিলে ভ্যালু কিমান হ'ব 180 ডিগ্ৰী হ'ব বুজি পাইছা নে কোৱা এটু হৈছে কনসেপ্ট অফ ট্ৰান্সভাৰ্সাল শব্দটো পৰীক্ষাত কৰবাত ব্যৱহাৰ হলে ক্লাস 9 ৰ কিতাপত আছে লাইনছ এণ্ড এংগলত আছে ক্লাস 8 ৰ কিতাপত ট্ৰান্সভাৰ্সাল শব্দটো আজিকালি পায় তো ট্ৰান্সভাৰ্সাল শব্দটো ক্লাস 7 8 ৰ পৰা আজিকালি সোমাইছে 9 ৰ কিতাপত আছে বুলি যেটো টপিক দুটা তিনটা ক্লাছত আমি দেখা পাই আছো এই টপিকটোৰ বিষয়ে যদি মই নাজানো সেই নামটোৰ বিষয়ে যদি মই নাজানো এক্সামত তাৰ ওপৰত কিবা ৰিলেটেড প্ৰশ্ন আহিলে মই কৰিম কেনেকে কৰিব নিশ্চয় নোৱাৰো গতিকে তাৰ ওপৰত আমি প্ৰশ্ন কৰিব লাগিব তাৰ ওপৰত প্ৰশ্ন আহিলে আমি সলভ কৰিব লাগিব তেনেকৈ সৰু সৰু বহুত টপিক আছে এটা এটাকে দি থৈ যাম পৰীক্ষাত আহিলে কামত আহিব চাই দেখিব আপোনালোক আপোনজনে ইগাল এডুকেশ্যন থ্যাংক ইউ সো মাচ